বুড়ান গজনার ভ্রমণ যদিও বা জগতর জীব যত মানে মহা সুখে নিত্যার কুলাত ইচ্ছামতে করে বিচরণ দুর্ভগীয়া কংসময় নাই নাই মোৰ কপালত সেই সুভোগ দুগ্ধ দুগ্ধ ফেনসেন কোমল শয্যা অশান্তিৰ কণ্টকে খাই হিউ কণ্টকিত লওঁ বুলি নিদ্ৰা ধৰণ দুই চক্ষু বুজিলেই দখো দিখে দেখা পাও কৃত্তান্ত সদৃশ হিরো তুলমি থকা তীক্ষ্ণ তরোয়াল দৈবকীর গর্ভজাত অষ্টম হত্যা সংহার মূর্তি এরি প্রকৃতিয়ে হৈম্ব রূপ করিলে ধারণ যাম নাকি নিজে বই কারাগারলৈ যাম নাকি নিজে বই কারাগারলৈ চাবলৈ নিজ প্রাণ পৈরি কোন শ্রী সৌন্দা কালকেতু মহারাজ মিছা মহারাজ আজি মুখ চিনিব পৰা নাই আৰু এওঁলোক এখেতসকল আপোনাৰ শ্ৰী সৌন্দা সৰুদাস অঘাসুৰ বকাসুৰ হেনুকাসুৰ আদি সেনানায়কসকল মহাৰাজ বেশ মহাৰাজ আজি অষ্টমী তিথি ঐ মহাৰাজ আজি অষ্টমী মোৰ প্ৰাণবৈৰী জন্মিছে জন্মিলো ঐ কিহৰ মহাৰাজ দৈব্যবাণী দেৱঋষি নাৰদৰ কথা মনত আছে আছে মহাৰাজ বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰাই দৈব্যবাণী বিফল হ'ব সি এতিয়াও জীয়াই আছে নাই মহাৰাজ সি মৰিছে মিছা কংসৰ প্ৰাণবৈৰী ইমান সহজে নমৰে কালকেতু দেৱতাবিলাক মহাৰাজৰে হিতাকাংক্ষী নহয় কেৱল মহাৰাজক প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰে আৰু কালকেতু কিন্তু এই কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই সেই নিমিত্তে গোকুল আৰু মথুৰাত কিমান শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে আমি হত্যা কৰিছো বেশ উত্তম কালকেতু কাৰাগাৰলৈ গৈছিলা কাৰাগাৰলৈ গৈছিলো কিন্তু বুলি ৰলা কিয় কাৰাগাৰলৈ গৈছিলো উত্তপ্ত শিলৈ এই আশা কৰি যদি তাক কোনো শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তেন্তে তাক মাটিৰ কোলাৰ পৰা আঁতৰি শিলত হত্যা কৰিলা নাই কৰা মহাৰাজ কাপুৰু দেখো যে তেতিয়ালৈকে শত্ৰু জন্মাই নাই মহাৰাজ মূৰ্খ সি যে মাটিৰ গৰ্ভৰ অন্তৰালৰ পৰা মোৰ ফালে চাই খিল খিলকৈ হাঁহিব লাগিছে তাক গৰ্ভ ফালি টানি আজৰি উত্তৰ নহয় মহাৰাজ হে দৈবকীৰ কন্যাহে অসম্ভৱ পুত্ৰই হওক বা কন্যাই হওক দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান প্ৰাণবৈৰী কংসৰ বোলা নিজে যাম চাবলৈ বোলা মহাৰাজ
আহ